যোৰহাটত ৫ সহস্ৰাধিক শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে যোৰহাট ষ্টেডিয়ামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰা, অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শৰ ওপৰত ভাষণ আগবঢ়ায়। এই অনুষ্ঠানতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ডক্টৰ ভূপেন হাজৰিকাৰ নামত উলিওৱা ১০০ টকীয়া নোটৰ প্ৰতীক প্ৰদৰ্শন কৰাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনক অৰ্পণ কৰে। এই অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ কেইবাটাও গীত পৰিৱেশন কৰাৰ লগতে ৫ সহস্ৰাধিক শিল্পীয়ে পৰিৱেশন কৰে ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত মানুহে মানুহৰ বাবে।
নিকর যোদ্ধারে অভাবিয়ায় বলি নরনাই ভারতরে পূর্ব নিকর যোদ্ধারে জীবন বিশালীর অনেক বিমগ্রামী জীবন বিশালীর অনেক বিমগ্রামী অবলে ভারতারে জীবন রক্ষার মাটি অসির বিনন্দিয়া তোমার জীবনীবে ভারতরে পূর্ব দিকর যোদ্ধারে তোমার বাবার মরম বলে বিয়াকে দুবারে চুরি করে বল ভালো প্রাণীমান করো চুরি করে বল ভালো প্রাণীমান করো জন্ম ললু ইয়াতে জিয়াতে জন্ম ও জন্ম ইয়াতে জিয়াতে জন্ম থেকে মধুর বর্মাবে ভারতরে পূর্ব দিকর যোদ্ধারে অভাবিয়ায় বলি নরনাই ভারতরে পূর্ব দিকর যোদ্ধারে
সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আজি যোৰহাটবাসীৰ মাজত মই থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ সন্মানীয় বিধায়ক যোৰহাট সমষ্টিৰ লগতে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ উপস্থিত আছে। প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজিত হৈছিল। বহুত হাজাৰ মই গম পাইছোঁ প্ৰায় 8,000 মানে হ'ব বুলি কৈছে লোক ছাত্ৰ ছাত্ৰীসকল আছে। সুধাকণ্ঠগৰাকী গীতেৰে মাতেৰে এটা সুকীয়া পৰিৱেশত আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেত সদায় আমাৰ হৃদয়ত থাকিব, অসমবাসীৰ হৃদয়ত থাকিব। জাতিটোৰ বাবে ভূপেন হাজৰিকাদেৱে জীৱিত কালত যিখিনি এৰি থৈ গ'ল, যুগে যুগে তেখেত বন্দিত হ'ব আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্মই আগুৱাই যাব। তেখেতলৈ আজি এই দিনটোত আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ জন্মদিনটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি শ্ৰদ্ধা জনালে, 100 টকীয়া মুদ্ৰাৰো আৰম্ভণি কৰিলে, সেই কথাখিনিতো আছেই। গতিকে বছৰজোৰা বিভিন্ন কাৰ্যসূচী তেখেতৰ সোঁৱৰণত দুইজনৰে লক্ষ্য আছিল যে সাংস্কৃতিক যিটো দেশ, সেই দেশটো ঊৰ্ধ্বমুখী নহ'লে মানৱ জীৱনৰ মাজত এই সামাজিক সমতা কেতিয়াও আহিব নোৱাৰে। শিল্পীৰ লক্ষ্যটোৱে হৈছে শিল্পী ও মোৰ বিশ্বৰ দীপালি।
এটি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল বিশ্বক পোহৰ দিব পৰাটোৱে হৈছে শিল্পীৰ মূল লক্ষ্য। আৰু ভূপেন হাজৰিকাৰ সম্পৰ্কত বা জুবিন গাৰ্গ এই দুয়োগৰাকী শিল্পীৰ নহয়, আমাৰ অতীতৰ যিসকল শিল্পী এই যে শ্ৰদ্ধা কৰাৰ মনোভাৱ এটা গঢ় লৈ উঠিছে, ই অসমৰ জাতিৰ বাবে বৰ অতি ইতিবাচক দিশ বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি স্বৰূপে তেখেতৰ সকলো গীত আমি অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিছোঁ। ভূপেন্দ্ৰ সংগীতখিনি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ আৰু ইয়াক আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। ইংৰাজী নহয়, ইয়াক হিন্দীলৈ অনুবাদ কৰিব লাগিব। ৰবীন্দ্ৰনাথে নোবেল প্ৰাইজ কিয় পাইছিল? তেওঁ যদি লেখা ইংৰাজীলৈ অনুবাদ হ'লহেঁতেন। আৰু আমি জুবিন গাৰ্গে হওক, ভূপেন হাজৰিকাই হওক, আমাৰ অমৰ শিল্পীসকলৰ ৰচনা ইংৰাজী ভাষালৈ আমি অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ প্ৰক্ৰিয়াটো যিহেতু চলি আছে, কেতিয়া মানে ৰাইজে উপহাৰ আমি পাব? 2027 ভিতৰত ভূপেন হাজৰিকাৰ ইংৰাজী আৰু হিন্দী অনুবাদ আপোনালোকে পঢ়িবলৈ পাব। আৰু জুবিন গাৰ্গৰ ৰচনাৱলী হিন্দী, ইংৰাজী আৰু অসমীয়াত আপোনালোকে 2027 চনৰ ভিতৰত পঢ়িবলৈ পাব। তাৰ কবিতা অনুবাদ কৰাটো বৰ টান কাম। গীত অনুবাদ কৰাটোৱে হ'ল আটাইতকৈ টান কাম। চ'ৰ্চ লেংগুৱেজ আৰু টাৰ্গেট লেংগুৱেজ দুয়োটাকে সম্পূৰ্ণ দখল নহ'লে অনুবাদটো অননুবাদ্য হৈ যায়, অনুবাদ। গতিকে আমি ভাবিছোঁ এই দুয়োগৰাকী শিল্পীৰ প্ৰতি অসম সাহিত্য সভাই তেওঁলোকৰ বিদ্যাৰ্থী কাম কাজ যোগেদি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।